हेलो एवरीवन वेलकम बैक। तो आमी धारकर ऊपर कथा पाति आसिलु अलरेडी आमार दुटा लेक्चार कैपेसिटर ऊपर हो गई। प्रथम तो लेक्चारत आमी कैपेसिटरर इंट्रोडक्शनखिनि चाइছো, बेसिक कथाखिनि आमी शिकिছো। पिछर लेक्चारटत आमी गोलाकार धारक एटार धारकत्व किमान बा यार प्रकाश राखि आमी ओलाइছিলো आरो ताते देखिছিলো जे गोलाकार धारक एटार धारकत्व निश्चय कम, हाँ अति कम। गोलाकार धारक एटात आमी आदान थबई নোৱাৰো न। तो আজি আমি আলোচনা কৰিম ধাৰক এটাৰ স্থিতি শক্তিৰ প্ৰকাশ ৰাখি, ধাৰক বা পৰিবাহী এটাৰ আহিত পৰিবাহী এটাৰ স্থিতি শক্তিৰ প্ৰকাশ ৰাখি। আৰু ইয়াৰ পিছত প্ৰকাশ ৰাখিৰ ওলোৱাৰ পিছত আমি এইটো ভিডিঅ'তে পিছৰ খণ্ডত আমি কি কৰিম, এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিম এইটোৰ লগত ৰিলেটেড। বুজি পাইছানে? আচ্ছা, তো তোমালোকে যিকেইটা নতুন আহিছা চেনেলকেইটা ছাবস্ক্ৰাইব, চেনেলকেইটা নহয় চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। এটাই চেনেল মোৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আৰু যিকেইটা পুৰণা তোমালোকৰ ভিতৰতো বহুতে ছাবস্ক্ৰাইব নকৰা আছা ন। তুমি স্ক্ৰীনত চোৱা, এতিয়াও এপ্ৰক্সিমেটলি 40% ষ্টুডেণ্টে উইদাউট ছাবস্ক্ৰাইব সিহঁতে ভিডিঅ' আছে। তো তোমালোকে ছাবস্ক্ৰাইবটো কৰিলে তোমালোকৰতো প্ৰব্লেম নহয়, বাট মোৰ বেনিফিট আছে। বুজি পাইছানে? তো মই ৰিকুৱেষ্ট কৰোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু যাতে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে সোনকালে পোৱা, সেইটোৰ কাৰণে বেল আইকনটো প্ৰেছ কৰিবা। বুজি পাইছানে? আৰু এইখিনি জানাই বেল আইকন কিয় প্ৰেছ কৰিব লাগে। হা, আজিকালি চবে ইউটিউব চোৱা বাৰু। তো আমি টপিক লিখোঁ, আহিত টপিক লিখা আহিত পৰিবাহী বা ধাৰক এটাৰ স্থিতি শক্তি। আচ্ছা চাবা, স্থিতি শক্তি মানে কি? আচ্ছা, মই কৈছিলোঁ ন ধাৰকৰ আকাৰ যিকোনো আকাৰ আৰু আকৃতি যিকোনো হ'ব পাৰে। তো এইটো এটা ধাৰক, এইটো এটা ধাৰক, এইটো এটা ধাৰক। এইটো কিহৰ নিচিনা দেখা গৈছে? লাওৰ নিচিনা ন। আচ্ছা, এইটো এটা ধাৰক, এই ধাৰকটোৰ স্থিতি শক্তি কিমান? ধাৰকটোৰ স্থিতি শক্তি কিমান? এতিয়া আমি ধাৰকত কৰোঁ কি, ধাৰকত আদান জমা কৰি থওঁ ন। এতিয়া মই ধৰি লৈছোঁ ইয়াতে 10 কুলম আদান মই জমা কৰি থৈছোঁ। কিমান? 10 কুলম আদান ইয়াতে মই জমা কৰি থৈছোঁ। এতিয়া মোক যদি সোধা বা তোমালোকক যদি সোধে এতিয়া যে এই ধাৰকটোৰ এতিয়া স্থিতি শক্তি কিমান, তুমি কি ক'বা? যে স্যাৰ এই ধাৰকটোত 10 কুলম আদান আনি থওঁতে মই কিমান কাৰ্য কৰিব লাগিছিল বা আমি কিমান কাৰ্য কৰিব লাগিছিল, সেই কাৰ্যখিনি হ'ব ইয়াৰ স্থিতি শক্তি। বুজি পাইছানে? যদি ধাৰকটোত 10 কুলম আদান আছে, তো সেই 10 কুলম আদান আনোতে কিমান কাৰ্য কৰিব লগা হৈছিল টোটেল, সেই কাৰ্যখিনি কি হ'ব? সেই ধাৰকটোৰ স্থিতি শক্তি। 20 কুলম যদি থৈ দিব তেতিয়াহ'লে এই 20 কুলম আনোতে কিমান কাৰ্য কৰিব লগা হৈছিল, সেইখিনি হ'ব তেতিয়াৰ স্থিতি শক্তি। বুজি পাইছানে? আচ্ছা, তো আমি প্ৰথমতে এটা ধাৰক ধৰি ল'ম আৰু সেই ধাৰকটোত, আচ্ছা সেই ধাৰকটোত আমি টোটেল কেপিটেল আদান থ'ম আৰু সেই আদানখিনি থওঁতে যিমানখিনি কাৰ্য হ'ব সেই কাৰ্যখিনি হ'ব সেই ধাৰকটোৰ স্থিতি শক্তি। বুজি পাইছানে? আচ্ছা, তাৰ আগত ইয়াতে দুটা তিনিটামান লাইন লিখি লোৱা। চাবা, পৰিবাহী এটাত এটাক ক'ত দিবা? এইটো পৰিবাহী এটাক বৈদ্যুতিক আধানেৰে আহিত কৰিলে ইয়াৰ স্থিতি শক্তি বৃদ্ধি পায়। ইয়াৰ স্থিতি শক্তি বৃদ্ধি পায়। আচ্ছা, স্থিতি শক্তি বৃদ্ধি পায়। হ্যাঁ, আৰু এই স্থিতি শক্তিৰ পৰিমাণ লিখা আৰু
এই স্থিতি শক্তিৰ পৰিমাণ পৰিবাহীটো আহিত কৰোঁতে কৰিবলগীয়া মুঠ কাৰ্যৰ সমান এইখিনি লিখি লোৱা আৰু ইয়াৰ পৰা আমি গম পাম যে স্থিতি শক্তি কেনেকৈ ওলাম স্থিতি শক্তি মানে কি আমি মুঠ কাৰ্য ওলাম ন সেই আদানখিনি থওঁতে মুঠ কিমান কাৰ্য কৰিব লগা হৈছে সেই কাৰ্যখিনি আমি ওলালে মুঠ স্থিতি শক্তি ওলাই যাব হৈছে না চাই লোৱা একবাৰ আচ্ছা যদি হৈছে মই ইৰেজ কৰিম চাবা প্যারাগ্রাফ করি আমি প্যারাগ্রাফ নয় আগতে একটা ডায়াগ্রাম আঁকা ধরা এইটো এটা ধারক ন এই ধারকটোৰ ধারকত্ব হৈছে ক্যাপিটাল সি ধারকটোৰ ধারকত্ব কিমান ক্যাপিটাল সি এই ধারকটোত মুঠ আদান ক্যাপিটাল কিউ ধৰিব এই ধারকটোত টোটাল কিমান আদান ধৰিব ক্যাপিটাল কিউ আচ্ছা যেতিয়া ক্যাপিটাল কিউ আদান তুমি ইয়াতে দিবা এই ধারকটোৰ বিভব বৃদ্ধি হ'ব না নাই অবভিয়াসলি হ'ব আমি ইয়াৰ আগৰ ক্লাছতে পাইছো যেতিয়া আমি গোলাকাৰ ধাৰক পঢ়িছো বাট ফাৰ্ষ্টতে আমি দেখা পাইছো কি ধাৰক এটা যেতিয়া আমি আদান থওঁ বা পৰিবাহী এটা যেতিয়া আমি আদান থওঁ পৰিবাহীটোৰ বিভব কি হয় লাহে লাহে বৃদ্ধি হয় ন আচ্ছা তো মই ধৰি লৈছো এনেকৈ কিমান আদান আনিছো টোটাল ক্যাপিটাল কিউ তো সেইটো সময়ত ইয়াৰ বিভব কিমান হ'ব ক্যাপিটাল ভি এটা ধাৰক লৈছো সেই ধাৰকটোৰ ধাৰকত্ব ক্যাপিটাল সি ধাৰকটোৰ মুঠ আদান ক্যাপিটাল কিউ আৰু বিভব ভি এই কথাখিনি লিখিল ধৰা হল প্যাৰাগ্ৰাফত লিখিব এইখিনি দেই ধৰা হল ধাৰক এটাৰ বা পৰিবাহী এটাৰ ধাৰকত্ব সি কমা বিভব ভি আৰু ইয়াৰ মুঠ আধানৰ পৰিমাণ ক্যাপিটাল কিউ এইখিনি আমি ধৰি লৈছো আমাৰ টাৰ্গেট কি টাৰ্গেটটো হৈছে যে ইয়াতে আমি আদানখিনি এই কিউ আদান ন এই কিউ আদানখিনি আনোতে কিমান কাৰ্য কৰিব লগা হৈছে মই হেতু ওলাব লাগে এই ধাৰকটো টোটাল কিমান আদান ধৰিব ক্যাপিটাল কিউ তো এই ক্যাপিটাল কিউ আদান মই যে এই ধাৰকটোৰ প্ৰথম থৈ দিম মই কিমান কাৰ্য কৰিব লাগিব সেই কাৰ্যখিনি যদি ওলাও তেতিয়াহলে কি হৈ গ'ল ইয়াৰ স্থিতি শক্তি ওলাই পৰিল এতিয়া এটা কাম কৰো আমি চাবা ধৰি লৈছো এট t = 0 সময়ত আৰম্ভণিত ইয়াতে আধান একো নাই মোৰ হিসাব লাগে ন হিসাব কৰিব লাগে যে এই আদানটোত মই স্টাৰ্টিংৰ পৰা একদম ক্যাপিটাল কিউ লৈকে থওঁতে মোৰ কিমান কাৰ্য কৰিব লাগে এইখিনি মোৰ লাগে আচ্ছা তো মই কি কৰিলো অসীমত আহিছো ইয়াৰ পৰা মই dq কৈ আদান ইয়াতে আনি থৈ দিম কিমান dq আদান আনি ইয়াতে থৈ দিম তো মই এটো প্ৰথমতে আমি এটো গম পাইছো ন যে প্ৰথম যেটো dq আনিম ইয়াতে তেতিয়া কোনো কাৰ্য কৰিব নালাগে কিন্তু পিছৰ যেটো dq আমি আনিম সেই dq আনোতে মই কি কৰিব লাগিব অলপ কাৰ্য কৰিব লাগিব আচ্ছা ইমাজিন কৰা সে ইয়াতে আমি 20 কুলম আদান জমা থম কিমান আদান জমা থম আমি 20 কুলম ধৰি লোৱা 20 কুলম মই dq কৈ আনি আছো ইয়াৰ পৰা dq আদান থৈছো আকৌ আনিছো থৈছো লাহে মই কাৰ্য বেছি কৰিব লগা হৈ আছে সে ভাবা যে এই মই dq কৰি আনি ইয়াতে থওঁতে মোৰ টোটাল আধা ঘণ্টা সময় লাগিব
কিমান সময় লাগিব আধা ঘণ্টা মুঠ কিমান আদান থওঁতে আধা ঘণ্টা লাগিব মুঠ আদান কেপিটেল কিউ বা 20 কুলম আদান থওঁতে মোৰ আধা ঘণ্টা সময় লাগিব চাবা দে কাহিনী ভালকৈ বুজি ল'বা আধা ঘণ্টা সময় লাগিব মোৰ 20 কুলম আদান এনেকৈ আনি থওঁতে এতিয়া মই যদি কওঁ যে 5 মিনিট পিছত তুমি ইয়াতে কিমান আদান থৈছা তুমি ক'ব স্যাৰ কিবা হ'ব ডিকিউ আনি অলপমান হ'ব গোটেইখিনিতো নহয় আধা ঘণ্টা লাগিব এতিয়া 5 মিনিট পিছত অলপ হ'ব তো মই ধৰি লৈছোঁ এট টাইম টি ইজ ইকুৱেল টু 0 এট টাইম টি ইজ ইকুৱেল টু টি মানে 5 মিনিট পিছত ইয়াতে তুমি টোটেল কিমান আদান থৈছা কেপিটেল কিউ আদান থৈ দিছা কেতিয়া এইটো 5 মিনিট পিছত বা টি ইজ ইকুৱেল টু টি সময়ত এইটো আচ্ছা এতিয়া তুমি স্মল কিউ আদান জমা থৈছা 5 মিনিট পিছত স্মল কিউ আদান ইয়াতে হৈ গৈছে এতিয়া এই সময়ত ইয়াৰ বিভৱ কিমান হ'ব যিমানখিনি আদান থৈছা ইয়াতে সেই হিচাপত বিভৱ বৃদ্ধি হ'ব তো স্মল কিউ মই ধৰি লৈছোঁ ইয়াতে 5 কুলম আদান তুমি থৈছা 5 মিনিট পিছত কিমান আদান থৈছা ইয়াতে 5 কুলম তো বিভৱ 5 কুলম হিচাপত বৃদ্ধি হ'ব ন আচ্ছা তো এইটো সময়ত ইয়াৰ বিভৱ মই ধৰি লৈছোঁ স্মল ভি স্মল ভি কেতিয়া মাজতে কোনোবা এটা সময়ত কিউ আদান জমা হৈছে আৰু সেই সময়ত ভোল্টেজ ভি হৈছে তো মোক এটা কথা কোৱা এই সময়ত কেপাচিটেন্স কিমান হ'ব চাবা এইটো ইম্পৰ্টেণ্ট কথা এতিয়াৰ সময়তো ইয়াতে কেপাচিটেন্স কেপিটেল চি এ হ'ব বুজিছেনে এতিয়া ইয়াতে কেপাচিটেন্স স্মল চি নহয় কেপিটেল চি হ'ব কেপাচিটেন্সটো ফিক্সড ভাই কেপাচিটেন্স ফিক্সড বস্তু এইটো ন যেতিয়া বাল্টি এটা বনোৱা হয় তেতিয়া এইটো কিমান লিটাৰ পানী ধৰিব এইটো ফিক্স কেপাচিটেন্স হৈছে কিমান আদান তাতে ধৰিব চাবা দে কেপাচিটেন্স মানে কিমান আদান তাতে ধৰিব কেপাচিটেন্স মানে এইটো নহয় যে কিমান আদান তাতে আছে সেইটো নহয় হি ম্যাক্সিমাম কিমান আদান ধৰি ৰাখিব পাৰিব যেনেকুৱা বাল্টি এটাত ম্যাক্সিমাম কিমান পানী ই ধৰি ৰাখিব 20 লিটাৰ তো 20 লিটাৰ ইয়াৰ কেপাচিটি মানে কেপাচিটেন্স এতিয়া তুমি তাতে 5 লিটাৰ থৈছা এইবুলি তাৰ কি কমা নাই এবিলিটি কমা নাই কেপাচিটেন্স তাৰ কমা নাই ঠিক তেনেকুৱা ইয়াতে আদান ধৰিব 20 কুলম তাৰ কেপাচিটেন্স কিমান 20 কুলম এতিয়া তুমি স্মল কিউ আদান থৈছা আৰু ধৰিব ন আৰু তো ধৰিব এইটো তোমাৰ কথা তুমি 5 কুলম থৈছা এতিয়া আৰু থব পাৰা ইয়াতে কেপাচিটেন্স মানে হৈছে ম্যাক্সিমাম কিমান থব পাৰা আচ্ছা তো এটা কথা গম পালো আমি ইয়াতেও কেপাচিটেন্স হ'ব কেপিটেল সি তো এই কথাখিনি লিখি লওঁ কোনো এটা মুহূৰ্তত এইটো এনেকৈ লিখি ল'বা পৰিবাহীটোত কোনো এটা মুহূৰ্তত আদানৰ মান কিউ আৰু সেই সময়ত বিভৱ ভি স্মল ভি হলে ডি কিউ আদান দিওঁতে কৰিবলগীয়া কাৰ্য dw is equal to v into dq এইটো চাই লোৱা একবাৰ বুজি পাইছানে নাই চাই লোৱা এইটো মই একবাৰ চেক কৰোঁ দেখা যায় চাই লোৱা বুজি পাইছানে নাই আচ্ছা হ'ব না মই ওপৰটো এৰেজ কৰোঁ চাবা ইয়াতে তুমি ডি কিউ আদান দিছা ইয়াতে ডি কিউ আদান দিওঁতে কিমান কাৰ্য কৰিছা ডি ডাব্লিউ
তেতিয়াহ'লে সেই সময়ত ভল্টেজ কিমান হ'ব আমি এইটো পাইছোঁ ন ভি ইজ ইকুৱেল টু ডি কিউ বাই ডি ডাব্লিউ বাই ডি কিউ পাইছোঁ ন নাই আমি জেনেৰেলি ভি ইজ ইকুৱেল টু ডাব্লিউ বাই কিউ পাইছোঁ ডাব্লিউ বাই কিউ পাইছোঁ জেনেৰেলি কিন্তু সৰু আদান যদি ডি কিউ আনো তেতিয়াহ'লে কাৰ্য কিমান হ'ব সৰু কাৰ্য হ'ব ডি ডাব্লিউ তো ইয়াৰ পৰা তুমি ডি ডাব্লিউ কিমান পাবা ডি ডাব্লিউ ইজ ইকুৱেল টু ভি ইনটু ডি কিউ ভি ইনটু ডি কিউ এইটো কোনটো ভি স্মল ভি সেই মুহূৰ্তত কিমান বিভৱ আছিল সেই মুহূৰ্তত কিমান বিভৱ সেই বিভৱ মতেহে তুমি কাম কৰিব লাগিব ন আচ্ছা তো এইটো কোনটো হ'ব স্মল ভি ইনটু ডি কিউ আচ্ছা চাবা মই ডি কিউ আদান দিওঁতে কিমান কাৰ্য কৰিছোঁ ডি ডাব্লিউ ইজ ইকুৱেল টু স্মল ভি ইনটু ডি কিউ এইখিনি কাম আমি কৰিছোঁ চাবা ভি মানে কিমান ভি আচ্ছা এইটো মুহূৰ্তত ইয়াৰ ধাৰকত্ব কিমান কেপিটেল চি তো ভি ইজ ইকুৱেল টু কিউ বাই চি এইটো আমি জানো ন ভি ইজ ইকুৱেল টু কিউ বাই চি চিটোতো সেইটো আগতো চিয়ে থাকিব ন ধাৰকত্ব যেহেতু কনষ্টেণ্ট বস্তু এটা তো আমি ভিৰ ঠাইত কি বহাওঁ কিউ বাই কেপিটেল চি ইনটু ডি কিউ যেহেতু ভি ইজ ইকুৱেল টু কিউ বাই কেপিটেল চি চাবা এইখিনি আচ্ছা এইখিনি আমি কি পালোঁ এইখিনি পালোঁ ডি কিউ আদান ইয়াতে থওঁতে মই কিমান কাৰ্য কৰিব লাগিছে ডি ডাব্লিউ মানে এইখিনি এতিয়া চোৱা মই প্ৰথমটো ডি কিউ থওঁতে কাৰ্য কৰিব নালাগিল তাৰপিছত থওঁতে কাৰ্য কৰিব লাগিল এনেকৈ যেতিয়া কিউ আদান ইয়াতে জমা হৈছে সেইটো সময়ত মই কিমান কাৰ্য কৰিব লাগিছে ডি কিউ আদান থওঁতে এইখিনি এতিয়া মই কি কৰি আছোঁ ডি কিউ এনেকৈ আপ টু কিউ লৈকে মই থৈ দিম তো মই ডি কিউ আদান দিওঁতে কাৰ্য কৰিছোঁ ডি ডাব্লিউ তেতিয়াহ'লে মই টোটেল আদান দিওঁতে কিমান কাৰ্য কৰিব লাগিব আমি কি কৰিম ইয়াক ইণ্টিগ্ৰেশ্যন কৰিম ন এতেকে পৰিবাহীটোত মুঠ কেপিটেল কিউ আদান দিওঁতে কৰিবলগীয়া মুঠ কাৰ্য কিমান হ'ব ডাব্লিউ ইজ ইকুৱেল টু ইণ্টিগ্ৰেশ্যন ডি ডাব্লিউ ক'ৰ পৰা ক'লৈ জিৰোৰ পৰা মই কিউ লৈ আদান দিম প্ৰথমত জিৰ' আছিল তাৰপিছত মই ডি কিউ আনি আপ টু কেপিটেল কিউ লৈকে আদান দিম জিৰ' টু কিউ ডি ডাব্লিউ মানে কিউ বাই চি ইনটু ডি কিউ ইমপ্লাইজ ডাব্লিউ ইজ ইকুৱেল টু এটা কাম কৰোঁ 1/c টো মই বাহিৰত আনো 1/c ইণ্টিগ্ৰেশ্যন কিমান থাকিল কিউ ডি কিউ 0 টু কেপিটেল কিউ হৈছেনে আচ্ছা চাবা উঠাই লোৱা পজ কৰা implies w is equal to 1/c আচ্ছা ইন্টিগ্রেশন কিউ ডি কিউ মানে কি এর আগতে মই কৈছো ইন্টিগ্রেশনের ভিডিওটো চাবা তোমালোকে ইন্টিগ্রেশন লাগিব তোমালোকে তে ক্লাস 12 ত উঠিছা না বেসিক ইন্টিগ্রেশন খিনি আহিব লাগিব ইন্টিগ্রেশন কিউ ডি কিউ মানে কিউ স্কয়ার বাই 2 লিমিট কিমান আছে 0 টু ক্যাপিটাল কিউ তো 1/c এটা কাম কৰো মই 2 টু বাহিৰত আনো 1/2c হৈ গল ভিতৰত থাকিল কিউ স্কয়ার তো কিউ ঠাইত একবাৰ আপাৰ লিমিট বহাম কিমান হ'ব ক্যাপিটাল কিউ স্কয়ার মাইনাস একবাৰ 0 বহালে হ'ব 0 স্কয়ার 1/2c ইনটু কিউ স্কয়ার আচ্ছা চাবা দে ক্যাপিটাল কিউ ঠাইত আমি কি বহাব পাৰিম এটো তিনটাৰ মাজত সম্পৰ্ক যেতে লাষ্টত ক্যাপিটাল কিউ তাতে জমা হ'ব লাষ্টত ফাইনালি ক্যাপিটাল কিউ
তাতে জমা হ'লে তাত তেতিয়া ভল্টেজ কিমান হ'ব ভি তেতিয়া সম্পৰ্কটো আমি কেনেকুৱা পাম সি ইজ ইকুৱেল টু কিউ বাই কেপিটেল ভি আচ্ছা কিউ মানে সি কেপিটেল ভি ন এটা কাম কৰি ইয়াতে মই বহাই দিওঁ কিউ স্কোয়ার মানে कैपिटल सी कैपिटल भी स्क्वायर डिवाइडेड बाय 2c सी এটা सी सी कैंसल और स्क्वायर হ'ব না কিউ মানে এখিনি তো স্কয়ার আছে सी स्क्वायर भी स्क्वायर হ'ব এটা कैंसल যাব থাকিব কিমান হাফ অফ सी भी स्क्वायर এটো w কি w কি सर W इंग्राजीर এটা আখৰ हाँ ये बुझी पाइছোঁ मैं इते W কি বুজাইছে W এ মুঠ কাৰ্য বুজাইছে তাৰমানে মই DQ 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 কৰি कैपिटल Q আদান লৈকে মই টোটাল কিমান কাৰ্য কৰিছোঁ W কাৰ্য কৰিছোঁ আৰু এই কাৰ্যখিনি হ'ব সেই ধাৰকটোৰ বা সেই পৰিবাহীটোৰ স্থিতি শক্তি খতম বুজি পাইছানে আচ্ছা আচ্ছা চাবা এতে কি পৰিবাহীটোৰ মুঠ স্থিতি শক্তি E is equal to half of C V square আচ্ছা E আহিল কিয় ধাৰকৰ ক্ষেত্ৰত জেনাৰেলি ইউ দি বুজায় স্থিতি শক্তি নাইবা কেতিয়াবা ইউ দি বুজায় বুঝি পাইছা নে কেতিয়াবা ইউ কেতিয়াবা ই আচ্ছা তো এতিয়া যদি কোনোবাই সুধে যে ধাৰক এটাৰ ধাৰকত্বৰ ফৰ্মুলা কোৱা কিমান ক'বা হাফ অফ সি ভি স্কুৱেৰ ধাৰক এটাৰ ধাৰকত্বৰ নহয় ধাৰক এটাৰ স্থিতি শক্তি কিমান হাফ অফ সি ভি স্কুৱেৰ বা ধাৰক এটাৰ শক্তি বুলি ক'লেও তুমি কি ক'বা হাফ অফ সি ভি স্কুৱেৰ বুজি পাইছানে য'ত চি হৈছে ধাৰকটোৰ ধাৰকত্ব আৰু ভি হৈছে ধাৰকটোৰ মুঠ বিভৱ ওকে ওকে আচ্ছা এতিয়া আহিল ইয়াৰ ওপৰত বেছ কৰি অহা এটা কুৱেশ্যন কুৱেশ্যনটোত কেনেকুৱা আহে চাবা কুৱেশ্যনটোত আহে দুটা আহিত পৰিবাহী সংযোগ কৰাৰ ফলত হ্ৰাস হোৱা শক্তিৰ পৰিমাণ নিৰ্ণয় কৰা দুটা আহিত পৰিবাহী বা ধাৰক সংযোগ কৰাৰ ফলত হ্ৰাস হোৱা শক্তিৰ পৰিমাণ নিৰ্ণয় কৰা এইটো আহে এই কুৱেশ্যনটো আকৌ মডিফিকেশ্যন কৰি দিয়ে যে দুটা আহিত পৰিবাহী বা ধাৰক সংযোগ কৰিলে ইহঁতৰ শক্তি হ্ৰাস হয় নে বৃদ্ধি পায় দেখুওৱা তো আল্টিমেটলি দুটা কুৱেশ্যনৰ এনসাৰ এটাই তো প্ৰথম কুৱেশ্যনটো মই লিখিছোঁ দুটা আহিত পৰিবাহী কুৱেশ্যন দুটা আহিত পৰিবাহী বা ধাৰক সংযোগ কৰাৰ ফলত হ্ৰাস হোৱা শক্তিৰ পৰিমাণ নিৰ্ণয় কৰা শক্তিৰ পৰিমাণ নিৰ্ণয় কৰা আচ্ছা তো আমাৰ হাতত দুটা ধাৰক থাকিব বা দুটা পৰিবাহী থাকিব আমি কি কৰিম আচ্ছা হ্ৰাস হোৱা শক্তিৰ পৰিমাণ মানে ওলাব দিছে সংযোগ কৰাৰ ফলত আচ্ছা তাৰ মানে আমি কি কৰিব লাগিব সংযোগ কৰাৰ আগত মুঠ শক্তি কিমান হেতু ওলাব লাগিব আৰু সংযোগ কৰাৰ পিছত মুঠ শক্তি কিমান হেতু ওলাব লাগিব না এটা আগত শক্তি মাইনাস পিছৰ শক্তি কৰিম
বুজি পাইছেনে? আগৰটোৰ পৰা পিছৰটো আমি মাইনাছ কৰিম। তো এটা কাম কৰোঁ, আমি দুটা ধাৰক আগতে ধৰি লওঁ, দুটা ধাৰক আগতে ধৰি লওঁ। মই ধৰি লৈছোঁ মই এইটো এটা ধাৰক, এইটো এটা সৰু ধাৰক ধৰি লৈছোঁ দেই। এইটো এনে এজিউম কৰিব পাৰা। এইটো ধাৰকৰ ধাৰকত্ব C1, এইটো ধাৰকৰ ধাৰকত্ব C2। ইয়াতে মুঠ আদান ধৰিব Q1, ইয়াতে মুঠ আদান ধৰিব Q2। ইয়াৰ মুঠ বিভৱ হ'ব V1, ইয়াৰ মুঠ বিভৱ হ'ব V2। এই দুটা ধাৰক ধৰি লৈছোঁ মই। আচ্ছা, আমি কি কৰিম আগতে এই দুটাৰ শক্তি কিমান, যেতিয়া এক্সট্ৰাকৈ থাকিব তেতিয়া শক্তি কিমান হয় চাব। ইয়াৰ শক্তি কিমান, ইয়াৰ স্থিতি শক্তি কিমান, হাফ অফ C1 V1 স্কুৱেৰ, হাফ অফ C1 V1 স্কুৱেৰ। যিকোনো ধাৰকৰ স্থিতি শক্তিৰ পৰিমাণ কিমান, শক্তিৰ পৰিমাণ কিমান, হাফ অফ CV স্কুৱেৰ। তো হাফ C মানে কি, ইয়াৰ C1 V1 স্কুৱেৰ। আচ্ছা, ইয়াৰ হাফ অফ C2 V2 স্কুৱেৰ ন। এতিয়া চোৱা, মই যদি কওঁ এই দুটাৰ মুঠ শক্তি কিমান, অবভিয়াছলি এইটো প্লাছ এইটো দুটা ন। আচ্ছা, তো চাই লোৱা, লিখি লোৱা এইখিনি। আমি নাম দিওঁ, এইটো A, এইটো B। ধৰা হ'ল, লিখা। ধৰা হ'ল A আৰু B ধাৰক দুটাৰ ধাৰকত্ব ক্ৰমে C1 C2, ক্ৰমে C1 C2 আৰু সিহঁতৰ মুঠ আদান, ক্ৰমে Q1 Q2। এটা আমি ধৰি লৈছোঁ। হৈছেনে? আচ্ছা, এইটো ধাৰকৰ ধাৰকত্ব C1, এইটোৰ C2, এইটোৰ মুঠ আদানৰ পৰিমাণ Q1, এইটোৰ মুঠ আদানৰ পৰিমাণ Q2 ন। আচ্ছা, চাবা, ধৰা হ'ল ধাৰক দুটাৰ বিভৱ ক্ৰমে V1 আৰু V2। এইখিনি ইনফৰমেশ্যন আমি আগতে লিখি ল'লোঁ, যিমান যি দিয়া আছে। ধৰা হ'ল A আৰু B ধাৰক দুটাৰ ধাৰকত্ব ক্ৰমে C1 C2, এইটোৰ ধাৰকত্ব C1, এইটোৰ C2 আৰু সিহঁতৰ মুঠ আদান ক্ৰমে Q1 Q2। ইয়াৰ মুঠ আদান Q1, ইয়াৰ মুঠ আদান Q2। ধৰা হ'ল ধাৰক দুটাৰ বিভৱ V1 আৰু V2। চাবা, হৈছেনে? এতেকে ধাৰক দুটাৰ মুঠ শক্তিৰ পৰিমাণ, কিমান, মই ধৰি লৈছোঁ E1 = কিমান হ'ব, এইটোৰ স্থিতি শক্তি প্লাছ এইটোৰ স্থিতি শক্তি। তো এটাৰ শক্তি হৈছে হাফ অফ C1 V1 স্কুৱেৰ আৰু আনটো হাফ অফ C2 V2 স্কুৱেৰ, ইকুৱেশ্যন নম্বৰ 1। চাবা, মনত ৰাখিবা দেই। এইটো প্ৰথমত স্থিতি শক্তি আমি ইমান পালোঁ সংযোগ কৰাৰ আগত। এতিয়া আমি কি কৰিম, দুয়োটা সংযোগ কৰি দিম। চাবা, লিখিবা নেক্সট। এতিয়া ধাৰক দুটা সংযোগ কৰা হ'ল,
সংযোগ কৰা হ'ল, ধাৰক দুটা সংযোগ কৰা হ'ল। আচ্ছা, যেতিয়া দুয়োটা ধাৰক তুমি সংযোগ কৰি এটা বনাবা, চাবা দেই, এই দুটা সংযোগ কৰি মই এনেকুৱা এটা ধাৰক বনালোঁ, এইটো, তেতিয়াহ'লে ইয়াৰ ধাৰকত্ব কিমান হ'ব? দুটা মিলি মই এটা বনাইছোঁ, ইয়াৰ ধাৰকত্ব কিমান হ'ব? ইয়াৰ ধাৰকত্ব হ'ব C1 প্লাছ C2। বুজি পাইছেনে? এটা বাল্টিত 5 লিটাৰ ধৰিছিল, আনটো বাল্টিত 10 লিটাৰ, দুটা মিলি কিমান ধৰিব? 15 লিটাৰ। বুজি পাইছেনে? আচ্ছা, সংযোগ কৰাৰ ফলত সিহঁতৰ মুঠ ধাৰকত্ব হ'ব C = C1 প্লাছ C2। আচ্ছা, আমি এইটো কিয় ওলাই আছোঁ C1 প্লাছ C2? কাৰণ মই এটা ধাৰক বনাইছোঁ, দুটা মিলি এটা বনাইছোঁ, এইটোৰ স্থিতি শক্তি ওলাব লাগিব ন? এইটোৰ স্থিতি শক্তি যদি আমি ওলাব যাওঁ, আমাক কি লাগিব? হাফ অফ CV লাগিব, V² লাগিব। এতিয়া হাফ অফ C মানে কি? এইটোৰ ক্ষেত্ৰত C কিমান? C1 প্লাছ C2। এতিয়া এইটোৰ ক্ষেত্ৰত বিভৱ কিমান? এতিয়া আমাক বিভৱ লাগিব ন? আচ্ছা, এইটোৰ ক্ষেত্ৰত আমাক বিভৱ লাগিব। আচ্ছা, এইটো হৈছে মুঠ ধাৰকত্ব, মুঠ আদান, সিহঁতৰ মুঠ আদান। কেপিটেল Q = কিমান হ'ব? Q1 প্লাছ Q2। ইয়াতে এতিয়া টোটেল কিমান আদান ধৰিব? Q1 প্লাছ Q2 আদান ধৰিব। আচ্ছা, Q1 মানে কিমান? Q1 মানে ইয়াৰ পৰা চোৱাচোন, Q1 মানে কিমান? Q1 মানে C1 V1 নহয়। এই তিনিটাৰ পৰা যদি মই ফৰ্মুলা লওঁ, Q1 = C1 V1। চাই লোৱাচোন। তো আমি ইয়াতে কি কৰিম? Q1 ঠাইত লিখিম C1 V1 প্লাছ C2 V2। এইটো হৈছে কেপিটেল। হৈছেনে? এতিয়া আমি এই ধাৰকটোৰ স্থিতি শক্তি ওলাব পাৰিম, কাৰণ আমাক লাগে হাফ অফ CV²। হাফ অফ C আহিছে, Q আহিছে, এতিয়া মোক লাগে V ওলাব লাগিব আগতে। হৈছেনে? আচ্ছা, ইকুৱেশ্যন নম্বৰ 1টো মনত ৰাখিব, মই ছাইডত লিখি ৰাখোঁ লাগিলে। E1টো মোৰ কিমান আছে? E1 আছে হাফ C1 V1² প্লাছ হাফ C2 V2²। এইটো আছে ইকুৱেশ্যন নম্বৰ 1, মই ছাইডত লিখি ৰ'লোঁ। এতেকে সংযোগ কৰাৰ পিছত বা সংযোগ কৰাৰ ফলত মুঠ বিভৱ হ'ব V = Q/C। না, V = Q/C। Q মানে কিমান? টোটেল আদান Q1 প্লাছ Q2, C মানে C1 প্লাছ C2। আচ্ছা, চাবা, Q1 মানে C1 V1 প্লাছ C2 V2 ডিভাইডেড বাই C1 প্লাছ C2। এইটো হ'ল মোৰ V। এইটোৰ V কিমান পালোঁ আমি? এইখিনি। এইটোৰ V = আমি এইখিনি পালোঁ। এতিয়া মোৰ এইটোৰ স্থিতি শক্তি ওলাব লাগে। চাবা, এইটো গণিতটো অলপ লম্বা, প্ৰব্লেমটো অলপ লং হ'ব। এতেকে এইটো হৈছেনে? এতেকে সংযোগ কৰাৰ পিছত স্থিতি শক্তি, মুঠ শক্তি, সংযোগ কৰাৰ পিছত মুঠ শক্তি কিমান?
e2 half of cv square c মানে c1 plus c2 v square v মানে কিমান এখিনি ন v মানে এখিনি c1 plus c2 ওপৰত হ'ব c1 v1 plus c2 v2 ওপৰত হ'ব স্কয়াৰ ওপৰত হ'ব স্কয়াৰ ইয়াতে সোয়া এটা কথা সোয়া এটা কাম কৰিব পাৰা ইয়াতে এটো স্কয়াৰ মানে কি তলতটো স্কয়াৰ আছে তলতটো স্কয়াৰ তলত পাওয়ার থাকিব ন দুটা তলত দুটা আছে ইয়াতে এটা আছে এটা ক্যান্সেল কৰিব পাৰা implies e2 is equal to half ইয়াতে সোয়া ইয়াতে ওপৰত পাওয়ার আছে ন এটো লগত এটা ক্যান্সেল কৰা তো ওপৰত থাকিব এটো c1 v1 plus c2 v2 স্কয়াৰ তলত থাকিব c1 plus c2 ইয়াতে স্কয়াৰ নহয় এটা ইয়াৰ লগত কাটি দিছো ন এটা কাম কৰো মই এটো তলত ইং ভৰাই লওঁ 1 মিনিট দেখো লাগিছে ইং খতম হৈ গৈছে তোমালোকে লিখি থাকা এখিনি হৈছে না লিখা আচ্ছা চাবা তো আমি আচ্ছা এটো ইকুয়েশন নাম্বার আমার 2 হ'ব ইকুয়েশন নাম্বার 2 সোয়া আমি আমার হাতত দুটা ধারক আছিল আমি সংযোগ কৰাৰ আগত আমি মুঠ শক্তি উলাইছিল এখিনি পাইছো সংযোগ কৰিছো এতিয়া মুঠ শক্তি কিমান পাইছো এটো এতিয়া মই এটা কাম কৰিম মই আগৰ শক্তিৰ পৰা পিছৰ শক্তি মাইনাস কৰি দিম মানে সংযোগ কৰাৰ আগৰ শক্তিৰ পৰা সংযোগ কৰাৰ পিছৰ শক্তি মাইনাস কৰি দিম সংযোগ কৰাৰ আগৰ শক্তি কোনটো আছিল এটো সংযোগ কৰাৰ পিছৰ শক্তি কোনটো এটো তো আমি এটা কাম কৰো এটাৰ পৰা আনটো মাইনাস কৰি দিম হ'ব না আচ্ছা এতেকে সংযোগ কৰাৰ ফলত হ্রাস হওয়া শক্তির পরিমাণ কিমান হ'ব এটা কাম কৰো মই ইয়াতে এনেকৈ লিখো e1 minus e2 is equal to আচ্ছা এটো বহুত ডাঙৰ ক্যালকুলেশন বহুত সাগে গোটেইখিনি লাগিব তো মই ইরেজ কৰি দিছো এইবিলাক চাবা e1 মানে এটো half of c1 v1 square plus half of c2 v2 square minus e2 মানে এখিনি half of c1 v1 plus c2 v2 whole square divided by c1 plus c2 এখিনি এটা কাম কৰো মই হাফ টু কমন লৈ লওঁ ইয়াতে থাকিব কি c1 v1 square c2 v2 square minus ইয়াতে থাকিব c1 square sorry c1 plus c2 ওপৰত থাকিব এটা কাম কৰো মই এটো ভাঙি দিলে c1 v1 square plus c2 v2 square plus 2 c1 c2 v1 v2 ইয়াতে থাকিব ব্র্যাকেট হিসাব চাইলো একবার বুঝি পাইছা না নাই চাইলো দে implies by equal to 1/2 ইয়াতে যেনেকৈ নহওক হিসাব ধৰাব লাগিব এটা কাম কৰো এলসিএম লও এখিনি এলসিএম লও c1 plus
C2 হ'ল আমাৰ LCM C1 plus C2 ইয়াৰ তলত নাই তো ইয়াৰ লগত কি হ'ব মাল্টিপ্লাই হ'ব ইয়াৰ লগত মাল্টিপ্লাই হ'ব তো C1 V1 স্কয়াৰ প্লাস C2 V2 স্কয়াৰ হোল ইনটু C1 plus C2 মাইনাস এখিনি C1 V1 স্কয়াৰ plus C2 স্কয়াৰ V2 স্কয়াৰ plus 2 C1 C2 V1 V2 এইখিনি ভাঙা বহুত ডাঙৰ ক্যালকুলেশন এটো ভাঙা এটা লাইন ধৰিব চাগে লাষ্ট হাফ তলত হ'ব C1 plus C2 ওপৰত কিমান হ'ব চাবা এটোৰ লগত এটো স্কয়াৰ তো কিমান হ'ব C1 স্কয়াৰ V1 স্কয়াৰ এটোৰ লগত এটো স্কয়াৰ প্লাস C1 C2 V1 স্কয়াৰ প্লাস এটোৰ লগত হৈ গল এটো C2 C1 V2 স্কয়াৰ C2 C1 V2 স্কয়াৰ প্লাস C2 স্কয়াৰ V2 স্কয়াৰ মাইনাস এটো ভাঙি দিয়া ব্র্যাকেট ভাঙি দিলে কি হ'ব C1 স্কয়াৰ V1 স্কয়াৰ C1 স্কয়াৰ V1 স্কয়াৰ মাইনাস C2 স্কয়াৰ V2 স্কয়াৰ মাইনাস 2 C1 C2 V1 V2 এতিয়া অলপ ৰখা ক্যান্সেল আউট হ'ব কিবা কিবি চাই লওক C1 স্কয়াৰ V1 স্কয়াৰ এটো C1 স্কয়াৰ V1 স্কয়াৰ এটো মাইনাস C2 স্কয়াৰ V2 স্কয়াৰ প্লাস এটো C2 স্কয়াৰ V2 স্কয়াৰ এটো ক্যান্সেল আউট তো আমাৰ চাৰিটা ক্যান্সেল আউট হৈ গল অলপমান ৰখা অলপমান ৰখা কিমান হ'ব implies এফালে আছে E1 minus E2 is equal to কিমান থাকিল হাফ তলত থাকিল C1 plus C2 ওপৰত কিমান থাকিল ওপৰত থাকিল এখিনি C1 C2 C1 C2 V1 স্কয়াৰ প্লাস এটো থাকিল C1 C2 V2 স্কয়াৰ C1 C2 V2 স্কয়াৰ প্লাস প্লাস নহয় মাইনাস সরি মাইনাস ইয়াতে আৰু এটা আছে এটো minus 2 C1 C2 V1 V2 এখিনি হৈছে না এখিনি ক্যালকুলেশন অলপ ডাঙৰ ভয় কৰিব নালাগে এটা কাম কৰা ইয়াতে C1 C2 কমন লোৱা সবতে আছে না ওপৰত তো মই C1 C2 কমন ললো ইয়াতে আছে C1 plus C2 ওপৰত কিমান আছে ওপৰত আছে এটো থাকিব কি V1 স্কয়াৰ এটো থাকিব V2 স্কয়াৰ মাইনাস এটো থাকিব 2 V1 V2 একবার চাই লোৱা হাফ C1 C2 ওপৰত কিমান এটো মানে কি V1 minus V2 হোল স্কয়াৰ নহয় ডিভাইডেড বাই C1 plus C2 এটো হৈছে মোৰ E2 E1 minus E2 বহুত ডাঙৰ ক্যালকুলেশন হল এতিয়া এটা কথা মার্ক কৰা এই গোটেই ৰাশিটো ধনাত্মক নে ঋণাত্মক গোটেই ৰাশিটো C1 C2 ধনাত্মক C1 plus C2 ধনাত্মক ওপৰটো চোৱা এতিয়া V1 যদি ডাঙৰ হয় তেতিয়ালে V1 minus V2 ধনাত্মক হ'ব আচ্ছা তো গোটেইখিনি ধনাত্মক হল V1 যদি সৰু হয় V1 যদি সৰু হয় V2 ডাঙৰ তেতিয়ালে এখিনি মাইনাস মাইনাস থাকলে কি হল ওপৰত স্কয়াৰ আছে
আল্টিমেটলি কি হ'ব, এই গোটেই ৰাশিটো কি ধনাত্মক ৰাশি। বুজি পাইছেনে? দেখা গ'ল যে আচ্ছা ইয়াতে এটা কথা, যদি তোমাৰ হ্ৰাস হোৱা শক্তি ওলাব দিয়ে, তেতিয়াহ'লে এনচাৰ এইখিনিলৈকে। এতেকে হ্ৰাস হোৱা শক্তি এইখিনি, দ্যাটছ ইট। তা এইখিনি হয় নাই চাই লোৱা একবাৰ। তুমি আগত মই ধৰি লৈছোঁ স্থিতি শক্তি পাইছিলা 40 আগত, ইকুৱেশ্যন নম্বৰ 1 E1 মানে তুমি 40 পাইছা। E2 মানে তুমি কিমান পাইছা, ধৰা 20 পাইছা বা 15 পাইছা। E1 মানে কিমান পাইছা, 15। এতিয়া E1 পাইছা তুমি 40, E2 পাইছা তুমি 15, পিছৰটো তুমি 15 পাইছা। এতিয়া ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি বা আগৰটোৰ পৰা মই পিছৰটো বিয়োগ কৰি যদি ধনাত্মক ৰাশি পাওঁ, যিকোনো কেলকুলেশ্যনতে চাবা, যদি এটাৰ পৰা আনটো বিয়োগ কৰি ধনাত্মক ৰাশি পোৱা যায়, তাৰ মানে আমি কি বুজিম, যোনটোৰ পৰা বিয়োগ কৰিছে এইটো ডাঙৰ আছিলে ন। আমি E1ৰ পৰা E2 মাইনাছ কৰি দেখা পাইছোঁ কি এটা ধনাত্মক ৰাশি পাইছোঁ আমি। ইয়াৰ অৰ্থ কি, E1 ডাঙৰ। E1 কি আছিল, সংযোগ কৰাৰ আগৰ শক্তি, তাৰমানে সংযোগ কৰাৰ আগৰ শক্তি কি আছিল, বেছি আছিল ন। আচ্ছা, তো আমাৰ কুৱেশ্যন ৱাইজ এটাৰ পৰা আনটো আমি মাইনাছ কৰি এইখিনি শক্তি পাইছোঁ, তাৰমানে এইখিনি কি হৈছে, হ্ৰাস হৈছে, এইখিনি শক্তি হ্ৰাস হৈছে ন। ধৰা E1 আছিলে 40, E1 40 আছিলে, তো পিছত যিখিনি পাইছোঁ, কিমানখিনি পাইছোঁ আমি নাজানো, পিছৰখিনি মাইনাছ কৰি মই কিমান পাইছোঁ, 20 পাইছোঁ। পিছৰখিনি মাইনাছ কৰি মই 20 পাইছোঁ। ফাৰ্ষ্টত কিমান আছিলে, 40, পিছৰখিনি মাইনাছ কৰাৰ পিছত মই 20 পাইছোঁ, তাৰমানে পিছত কিমান আছিলে, পিছত 20। 40ৰ পৰা মই 20 মাইনাছ কৰি 20 পাইছোঁ। বুজি পাইছা ন? এতিয়া কুৱেশ্যন হিচাপত এতেকে হ্ৰাস হোৱা স্থিতি শক্তি, ইজিক্যাল টু কিমান, হাফ অফ C1 C2 ইন্টু V1 মাইনাছ V2 হোল স্কোয়ার বাই C1 প্লাস C2, এইখিনি এনসার। কিন্তু চাবা, কিন্তু যদি কুৱেশ্যনত দিয়ে যে শক্তি হ্ৰাস হৈছে নে বৃদ্ধি হৈছে দেখুওৱা, দুটা ধাৰক সংযোগ কৰাৰ ফলত সিহঁতৰ শক্তি বৃদ্ধি হয় নে হ্ৰাস হয় দেখুওৱা। যদি কুৱেশ্যন এনেকুৱা দিয়ে তেতিয়া এনসাৰ কেনেকৈ লিখিম, আগতে এইটো এনসাৰ এইখিনি হৈছে, উঠাই লোৱা হৈছে না, বাস। এতিয়া আহিম, যদি কুৱেশ্যন সেনেকৈ দিয়ে, তেতিয়া আমি ইয়াৰ পিছত কি লিখিম, যিহেতু E1 মাইনাছ E2 ইজ গ্ৰেটাৰ দেন 0, যিহেতু আগৰটোৰ পৰা সৰুটো বিয়োগ কৰি আমি কি পাইছোঁ, ধনাত্মক ৰাশি পাইছোঁ, শূন্যতকৈ বেছি পাইছোঁ, এতেকে E1 গ্ৰেটাৰ দেন E2 বা E2 মই এইফালে লৈ গ'লে এইটো পাম। আচ্ছা, E1 গ্ৰেটাৰ দেন E2, এইটোৰ অৰ্থ কি, অৰ্থাৎ E1 ডাঙৰ, E1 মানে সংযোগ কৰাৰ আগত, অৰ্থাৎ সংযোগ কৰাৰ আগত মুঠ শক্তি বেছি আছে। ইয়াৰ অৰ্থ সংযোগ কৰাৰ ফলত দেখা যায় নে নাই নাজানো, সংযোগ কৰা, এইটো লিখিবা, ইয়াৰ পিছত এইখিনি পিছত লিখিবা, সংযোগ কৰাৰ ফলত মুঠ শক্তি হ্ৰাস পাইছে, হৈছেনে, বাছ, দ্যাটছ ইট।
আজিলৈকে এইখিনিয়ে ভিডিঅ' চাগে ডাঙৰ হৈ গৈছে হা বুজি পাইছানে একবাৰ কৰা আৰু এইটো কোৱেশ্চনটো ইম্পৰ্টেণ্ট কোৱেশ্চন পৰীক্ষাত দিয়ে বৰ্ডত দিয়ে তুমি এইটো অলপ প্ৰেক্টিছ কৰিব লাগিব ইয়াতে চোৱা আমি একো কৰা নাই আমি জাষ্ট কি কৰিছোঁ দুটা ধাৰক লৈছোঁ আৰু সেই ধাৰকটোৰ সংযোগ কৰা নাই সংযোগ কৰাৰ আগতে সিহঁতৰ মূল শক্তি ওলাইছোঁ ইকুৱেশ্যন নম্বৰ 1 তাৰপিছত কি কৰিছোঁ সংযোগ কৰিছোঁ সংযোগ কৰি এতিয়া আমি স্থিতি শক্তি ওলাইছোঁ বা মূল শক্তি ওলাইছোঁ ওলোৱাৰ পিছত ইকুৱেশ্যন নম্বৰ আমি দিছোঁ 2 এতিয়া আগৰটোৰ পৰা সৰুটো মাইনাছ কৰিছোঁ মাইনাছ কৰি দেখা পাইছোঁ ধনাত্মক ৰাশি আহিছে ধনাত্মক ৰাশি আহিছে মানে কি আগৰটো ডাঙৰ আছিল পিছৰটো সৰু আছিল দ্যাটছ ইট খতম গুড নাইট